ফৰেইন ট্ৰেড পলিচি বা আন্তঃৰাষ্ট্ৰীয় যিটো বাণিজ্যিক নীতি সেইটো আপুনি জানিলে আপোনাৰ কি বেনিফিট হ'ব আপুনি ৰুল এণ্ড ৰেগুলেশ্যনছ জানিব যে কি ধৰণৰ কাণ্ট্ৰিৰ লগত আমাৰ কেনেকুৱা ধৰণৰ মানে টাৰ্ম এণ্ড কণ্ডিশ্যনছ এগ্ৰিমেণ্ট আছে বা আপোনাৰ মানে কোনখিনি প্ৰডাক্টৰ কাৰণে আপোনাৰ প্ৰফিট হ'ব বা FTA পলিচি কোন কাণ্ট্ৰিৰ লগত কেনেকুৱা ধৰণৰ হৈ আছে সেইখিনি জনাটো আপোনালোকৰ মানে দৰকাৰ কাৰণ সেইখিনিৰ ওপৰতো আমাৰ প্ৰফিটটো আল্টিমেট ক্যালকুলেট হ'ব গতিকে আপুনি বিফোৰ এক্সপোৰ্ট আপুনি এনেকুৱা ধৰণৰ নলেজো আপোনাৰ থাকাটো দৰকাৰী আপুনি DGFT ৱেবছাইটত গোটেইখিনি আপোনাৰ প্ৰডাক্ট অনুযায়ী কাণ্ট্ৰি অনুযায়ী গোটেই ডিটেইল পাব dgft.gov.in তাতে আপুনি গৈ এইখিনি আপুনি চাব পাৰিব FTA পলিচি আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট আপুনি এতিয়া একেৰাহে আপুনি প্ৰডাক্টৰ প্ৰফিটটো লৈ বহি থাকিলেই নহ'ব এনেকুৱা ধৰণৰ আনুষংগিক যিটো আপুনি FTA আছে বা বেনিফিট আছে সেইখিনি গভৰ্ণমেণ্টে দিয়ে সেইখিনিও নলেজত থকাটো দৰকাৰী গতিকে আপোনালোকে আহক এক্সপোৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব